মই আজি এটা চাটনি এটা বনাইছোঁ। এতিয়া ক'লা কচুৰ থোৰ আনিছোঁ আৰু এয়া মেছেন্দেৰিও দিছোঁ আৰু এটা কাজি টেঙাৰ পাত দিছোঁ আৰু জলকীয়া, কেঁচা জলকীয়া আৰু ইয়াতে দিছোঁ কণ বিলাহী গছৰ পৰা ছিঙি আনি ধুই ধুনীয়াকৈ দি দিলোঁ আৰু পিঁয়াজ দিলোঁ, নহৰু দিলোঁ আৰু জলকীয়া, নিমখ, জলকীয়া গুড়ি, নিমখ আৰু মিঠাতেল এনেকৈ গোটেইখিনি দি মই পাতখিনি ভালদৰে বান্ধিম। এটা টোপোলা বনাব লাগিব। টোপোলাটো ভালদৰে বনাব নাজানো, কিন্তু বনাইছোঁ আৰু ইমানো টোপোলা বন্ধাৰ এক্সপিৰিয়েঞ্চ মোৰ নাই। তথাপিতো হোৱা নোহোৱাকৈ কিবাকৈ বনাইছোঁ। ভাল হোৱা নাই, তথাপিতো বনাইছোঁ আৰু এনেকৈ মোৰ হৈ গ'ল। এতিয়া কেৰাহীখন পাতি দিম। কেৰাহীখনত মই তাতে দি দিম, গেছটো জ্বলাই কেৰাহীখনত পাতি দি দিম। মই কেৰাহীখন পাতি দিলোঁ আৰু ইয়াতে টোপোলাটো দি দিলোঁ আৰু এতিয়া মই ঢাকোনখন মাৰি দিম আৰু অলপ সময় এইটো সিজিবলৈ দিম। মোৰ এটা ছাইড হৈ গ'ল আৰু এটা ছাইড দি দিছোঁ। এনেকৈ মোৰ হৈ গ'ল। মই উলিয়াই দিওঁ আৰু গোটেইখিনি উলিয়াই মই ধুনীয়াকৈ এখন বাচনত লৈ সানি মই সানি দিম আৰু এনেকৈ ইমান টেষ্টি লাগে নহয় খাই। আপোনালোকে খাই চাব, আকৌ বনাই চাব। সকলোৱে জানে, তথাপিতো মই জনাখিনি দেখুৱাইছোঁ আৰু ভাতৰ লগত এইটো খালে আৰু মাছ মাংসৰ কোনো প্ৰয়োজন নাই। বহুত টেষ্টি লাগে খাই আৰু এবাৰ খাই চালে আৰু নেক্সট আকৌ খাবৰ মন যাব। এনেকৈ আজি মোৰ এইটো হৈ গ'ল। আৰু এতিয়া মই অকণমান মিঠাতেল দি দিলোঁ। এনেকৈ বহুত সোৱাদ হয়। কেনেকুৱা পালে? নিশ্চয় ভাল পালে। বাই বাই।